হেল্ল' গাইজ অভিনন্দন মোৰ ইউটিউব চেনেল ফেচবুক পেজ ৰশ্মিনন্দন ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক এনেকুৱা এডোখৰ ঠাই দেখুৱাম যিডোখৰ ঠাই আপোনালোকে যদি ভিডিঅ'ত দেখে সেই ঠাইডোখৰলৈ নোযোৱাকৈ কেনেকৈ থাকোঁ বুলি অনুভৱ কৰিব। আহকচোন আমি সেই ঠাইডোখৰলৈ যাত্ৰা আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মই আপোনাক যিখিনি ঠাই দেখুৱাম বুলি কৈছিলোঁ সেই ঠাইডোখৰ বৰ্তমান মই উপস্থিত হৈছোঁহি। আপোনালোকক দেখুৱাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এই ঠাইখনৰ কিছু দৃশ্যাংশ। আচলতে এই ঠাইডোখৰ হৈছে পলাশগুৰি গাঁও। এখন পলাশগুৰি গাঁও আছিল। যেতিয়া বানপানী হৈছিল তেতিয়া গাঁওখন সম্পূৰ্ণৰূপে বোকা পানীৰে উপচি পৰিছিল, যাৰ ফলত মানুহবোৰে বসবাস কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। ৰাস্তা ঘাট সকলো ভাঙি চুৰমাৰ হৈ গৈছিল, ঘৰ দুৱাৰ ভাঙি চুৰমাৰ হৈ গৈছিল। তাৰপিছত মানুহখিনিয়ে তথাপিও বসবাস কৰি আছিল। যেতিয়া গৰা খহিবলৈ আৰম্ভ কৰে, গৰা খহাই অৱশেষত গাঁওখনৰ আধা অংশ লৈ গুচি যায়, তেতিয়া মানুহখিনি ইয়াৰ পৰা গুচি যায় অন্য ঠাইলৈ। বন্ধু বান্ধৱীসকল, আচল কথাটো এই যে যদিও মানুহখিনি গুচি গৈছে, কিন্তু ইয়াত অস্তিত্ব ৰূপে আছে এটা নামঘৰ, লগতে ইয়াত স্মৃতি হিচাপে জীয়াই আছে ইয়াত থকা শাৰী শাৰী নাৰিকল গছ আৰু তামোল গছ। বন্ধু বান্ধৱীসকল, আবেলি সময়ত ইয়াত এটা সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ পোৱা যায়, যিটো বাতাবৰণে আপোনাৰ মনটো একেবাৰে মোহিত কৰি পেলাব। কাৰণ ইয়াত যিজাক বতাহ মাৰে সঁচাকৈ ক'বলগীয়া বতাহ। আৰু বন্ধু বান্ধৱীসকল, এই ঠাইডোখৰ চাবলৈ বহুত ঠাইৰ পৰা মানুহবোৰ আহ যাহ কৰি থাকে। লগতে ইয়াক এটা অনুভৱ হয় যে আমি এই ঠাইডোখৰত যদি আমি যাওঁ, সুন্দৰ এটা প্ৰাকৃতিক দৃশ্য আপোনালোকে উপভোগ কৰিবলৈ পাৰিব। লগতে আপোনালোকে এনেকুৱা এটা সুন্দৰ বতাহ ইয়াত পাবলৈ সক্ষম হ'ব, যিটো বতাহ হৈছে আপোনালোকে কোটি টকা দিলেও নাপায়। কাৰণ এই বতাহজাকে আপোনাৰ মনটো সঁচাকৈ বহুত উৎফুল্লিত কৰি দিব। কাৰণ আপোনাৰ চিন্তা থাকে, এই বতাহজাক লগাৰ লগে লগে আপোনাৰ টেনশ্যন চিন্তা দূৰ হৈ যাব। এই দেখিছে বন্ধু বান্ধৱ ল'ৰাসকলে কেনেদৰে ফটো উঠি আছে। এনেকৈ নিতৌ বহুত ল'ৰা ছোৱালী ইয়াত আহে ফটো উঠিবলৈ। লগতে ডিচেম্বৰ জানুৱাৰী মাহত এই ঠাইডোখৰ যেনে পিকনিকৰ থলীত পৰিণত হয় বন্ধু বান্ধৱীসকল। সেই দেখিছে তামোল গছসমূহ কি ধুনীয়াকৈ শাৰী শাৰী কৰি আছে, নাৰিকল গছসমূহ কি ধুনীয়াকৈ শাৰী শাৰী কৰি আছে, আৰু নাওকেইখন দেখিছেনে, নাওকেইখনো শাৰী শাৰী কৰি ৰখাই থোৱা হৈছে। কাৰণ ইয়াত এটা চৰত যাব, সিফালে চৰ আছে, বালিচৰ আছে। এই ছোৱালীসকল দেখিছেনে, ছোৱালীসকলো কি ধুনীয়াকৈ ইয়াত সাজি কাচি আহিছে, যেন ফটোহে উঠিব। বন্ধু বান্ধৱীসকল, সঁচাকৈ ইয়াত এটা মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পোৱা যায়। এই বন্ধু বান্ধৱীসকল, আচলতে মানুহবিলাকে এই ঠাইডোখৰ মিনি গোৱা বুলিও কয়। কিছুমান মানুহে গোৱাত যাওঁ বুলিও কয়। কি গোৱা বুলি সুধিলে যেন পলাশগুৰি গাঁওখনৰ যাওঁ বুলি কয়। কাৰণ এই ঠাইডোখৰ মিনি গোৱা বুলিও কিছুমান লোকে কয়। বন্ধু বান্ধৱীসকল, এনেকুৱা এটা অনুভৱ হয় যেন আপুনি সাগৰৰ পাৰে পাৰে আবেলি সময়ত খোজকাঢ়ি আছে। বন্ধু বান্ধৱীসকল, এই হৈছে আচল প্ৰাকৃতিক সৌন্দৰ্য। বন্ধু বান্ধৱীসকল, ইয়াত এখন চাহৰ দোকান আছে। এইখন হৈছে চাহৰ দোকান। ইয়াত নিতৌ বহুত চাহ বিক্ৰী হয়, লগতে তামোল পাণ আদি বিক্ৰী হয়। কাৰণ ইয়াত মানুহবিলাক যেতিয়া আহে, ইয়াত কিবা কিবি খাই যায়, চাহ খাই যায়। বন্ধু বান্ধৱীসকল, ইয়াত এসময়ত ডিচেম্বৰ জানুৱাৰী মাহত বন্ধু বান্ধৱীসকল ইয়াত পিকনিকৰ থলীত পৰিণত হয়। কাৰণ বহুত ঠাইৰ পৰা ইয়াত পিকনিক খাবলৈ মানুহবোৰ আহে। বন্ধু বান্ধৱীসকল, যেন এনেকুৱা এটা আহে লোকেল পৰ্যটক থলী হিচাপে যেন আমাৰ এই ঠাইডোখৰ পৰিণত হৈ গৈছে। বন্ধু বান্ধৱীসকল, আচলতে সঁচাকৈ এনেকুৱা এটা অনুভৱ হয় যেন আপুনি যদি ডিচেম্বৰ জানুৱাৰী মাহত আহে, ইয়াত প্ৰায় দেখিব আৰু ইয়াত কোনো লোকে পিকনিক খাই আছে বা কোনো লোকে ইয়াত বনভোজ খাবলৈ আহে। বন্ধু বান্ধৱীসকল, এই হৈছে আমাৰ কাঠনি পলাগুৰি
যদিও গাঁওখন নাই কিন্তু ইয়াক স্মৃতি হিচাপে জীয়াই ৰাখিছে তামোল গছ নাৰিকলৰ গছ আৰু ইয়াৰ খেতি পথাৰসমূহে বন্ধু বান্ধৱীসকল এই হৈছে আমাৰ কলাগুৰি গাঁৱৰ কিছু প্ৰাকৃতিক মনোমোহা দৃশ্য। যদি বন্ধুসকলৰ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট কৰি দিবলৈও নাপাহৰিব বন্ধু বান্ধৱীসকল। ধন্যবাদ।